হয়, আজি মই এটা ভাল বিষয়ৰ ওপৰত দুটা কথা ক'ম। কথাটো বহুত ইণ্টাৰেষ্টিং হয়। অলপ ভালদৰে মন কৰিব, অলপ শুনিব। কথাটো এনেকুৱা হৈছে যে মই থাকো ৰাজস্থানত। তো ৰাজস্থানত এটা কমিউনিটিৰ মানুহ থাকে। ৰাজস্থানত মেক্সিমাম মানুহ যিবিলাক থাকে সেইবিলাক মাৰোৱাৰী মানুহ হয়, চবে গম পায়। তো মই আজি মাৰোৱাৰী এটা ৰয়েল ফেমিলিৰ ল'ৰাৰ লগত অলপ ঘূৰিছোঁ, কথা বতৰা পাতিছোঁ। তো মোৰ ইয়াৰে পৰা মাউণ্ট আবু নামৰ এটা টুৰিষ্ট প্লেচ আছে, তাতে সেই ল'ৰাজনৰ লগত মই ঘূৰিব গৈছিলোঁ। তো ল'ৰাজনৰ এটা বস্তু মই অবজাৰ্ভ কৰিছোঁ, ল'ৰাজনে মোৰ লগত থকা সময়খিনিত 720 মান টকা খৰচ কৰিছে, আৰু গোটেই খৰচখিনি তেওঁ এটা কপিত লিখিছে। মানে তেওঁৰ পকেটত এনেকুৱা এটা সৰু ডায়েৰী এটা আছিলে, ডায়েৰীত তেওঁ লিখি ৰাখিছে। তো তেওঁক মই সুধিছিলোঁ যে তুমি যে এই ডায়েৰীত লিখি আছা, কিহৰ কাৰণে লিখি আছা? আৰু মই ভাবিব পৰা নাই যে ইমান ডাঙৰ ৰয়েল ফেমিলিৰ ল'ৰা এজনে এনেকুৱাকে ডায়েৰী লিখি ৰাখিব, ৰেকৰ্ড কৰি ৰাখিব তেওঁৰ খৰচাটো। পিছত তেওঁক সোধাৰ পিছত তেখেতে কৈছে যে আব্বাই বা দেউতাই ঘৰৰ মানুহে পইচা দিয়ে, কিন্তু তেওঁক প্ৰত্যেক সপ্তাহে সপ্তাহে মই হিচাপটো দেখাব লাগে। তো ইয়াৰ কাৰণে কি হৈছে, কি ৰিজাল্ট হয়, কি নহয়, মই তেওঁক সেই ল'ৰাজনক সোধা নাই, কিন্তু মই নিজে ৰিয়েলাইজ কৰিব পাৰিছোঁ। মানুহে যে কয় ন, ছেভিং কেনেকে কৰিব পাৰি, মিতব্যয়ী বুলি যে কয়, সেই শব্দটো কেনেকে গুচাব পাৰি নিজৰ লাইফৰ পৰা, সেই বস্তুটো মই আজি শিকিব পাৰিলোঁ। এটা বস্তু কি জানে, সেই ল'ৰাজনে যে এনেকুৱাকে ৰেকৰ্ড কৰি ৰাখিছে কিমান টকা খৰচ হৈছে, কি হৈছে, তেওঁ এক সপ্তাহ পিছত যেতিয়া তেওঁ হিচাপ দিব মা দেউতাকক, বাট এক সপ্তাহ পিছত পেজখিনি লুটিয়াই যেনেকে সেই ল'ৰাজনে চাব, তেতিয়া তেওঁ গম পাব যে এই এক সপ্তাহৰ ভিতৰত মই কোনটো ক্ষেত্ৰত পইচা বেয়া কামত উৰাইছোঁ আৰু কোনটো ক্ষেত্ৰত ভাল কামত উৰাইছোঁ। এইটো এটা জীৱনত ডাঙৰ শিক্ষা। মানে পইচাটো মই 7 দিন পিছত মই গম পাম যে এইটো বেয়া কামত খৰচ কৰিলোঁ, আচলতে এইটো কামত খৰচ কৰিব নালাগিছিল। মই নেক্সট উইকত মই এইটো শুধৰাব পাৰিম। নেক্সট উইকত শুধৰাব নোৱাৰিলে 1 মাহ পিছত শুধৰাব পাৰিম, 1 মাহ পিছত শুধৰাব নোৱাৰিলে 2 মাহ পিছত শুধৰাব পাৰিম, 2 মাহ পিছত যদি শুধৰাব নোৱাৰো এটলিষ্ট 1 year, 2 year, 3 year পিছত শুধৰাব পাৰিম। এইটো এটা মোৰ আজি ভাল লাইফৰ এটা লেচন হ'ল। মই দেখিছোঁ আমাৰ বহুত মাক দেউতাক, বা আজিৰ দিনতো মোৰ মাক দেউতাক, বা আজিৰ দিনতো বহুত মাক দেউতাকে বহুত ল'ৰা ছোৱালীক গালি দিয়ে, মিতব্যয়ী বুলি, অযথা পইচা খৰচ কৰে, হেৰি কৰে। কিন্তু ল'ৰাজনক গালি দি লাভ নাই। এই যে অভ্যাসটো আছে ন, লিখি থৈ কিনে 7 দিন পিছত পঢ়ি চোৱা, মই ক'ত টকাটো বেয়া কামত খৰচ কৰিলোঁ, ক'ত মোৰ বেছি খৰচ হ'ল, কি হ'ল, সেইটো মা দেউতাই শিকাব লাগিব। মা দেউতাক সৰুৰ পৰা শিকাব লাগিব। আৰু মই ভাবোঁ মোৰ বয়সৰ যিমান মানুহ আছে বা যিমান য়ং ল'ৰা আছে, মোতকৈ কম বয়সৰ যিমান আছে, সকলোৱে আজিৰ পৰা এই প্ৰেক্টিচটো আৰম্ভ কৰি দিব লাগে। মই যিমান টকা খৰচ কৰোঁ মোৰ ডায়েৰীত মোৰ লিখা থাকিব, আৰু মই কালি 1 সপ্তাহ পিছত উলিয়াই চাম মোৰ ক'ত খৰচটো বেয়া কামত হৈছে, বা এই খৰচটো নকৰিলেও মোৰ চলিব পাৰিলোঁ হয়। এনেকুৱা হ'লে এটা কথা কি জানেনে, আমাৰ অসমৰ ল'ৰা বা নৰ্থ ইষ্টৰ ল'ৰাবিলাকে 50,000 টকা চেলাৰী পায়ো হাই ভাৱে চলিব নোৱাৰে। কিন্তু সেই দিল্লী আহক, ৰাজস্থান আহক, গুজৰাটত আহক, মই নিজে চাইছোঁ 20-25,000 টকীয়া ল'ৰা এটাই ইমান টিপটপ কৰি মানে নিজৰ হেৰিটো চলাই, আপুনি নিজে ক'ব নোৱাৰিব। ঘটনা হৈছে সেইটো, আপুনি 20-25,000 টকাটো আপুনি চলিব পাৰিব, কিন্তু আপোনাৰ প্লেনিংটো ভাল লাগিব। আপুনি কোনটো টকা কেনেকুৱাকে খৰচ কৰিব লাগিব, সেই বস্তুটো আপুনি নিজে প্লেনিং কৰিব নোৱাৰিলেও এটলিষ্ট এতিয়াৰ পৰাই আপুনি ট্ৰাই কৰিব লাগিব, বা মই ট্ৰাই কৰিব লাগিব সেই হিচাপটো ৰখাত।
এই যে আজি ল'ৰাজনৰ পৰা মোৰ লাইফত যিটো এটা ডাঙৰ লেচন হৈছে, সেই লেচনটো এটা ডাঙৰ লেচন। মই যদি বা আপোনালোকে যদি তেনেকুৱাকৈ সদায় প্ৰেক্টিচ কৰোঁ, নিশ্চয় আমাৰ ছেভিং ভাল হ'ব। আমাৰ যিটো ফেমিলি ইকনমিক্স আছে, মোৰ যিটো ইকনমিক্স আছে, সেইটো নিশ্চয় ডেভেলপ হ'ব। আৰু মই আশা কৰিছোঁ মোৰ কথাখিনি চাগে সকলোৰে ভাল লাগিছে। যদি কাৰোবাৰ ভাল লাগিছে তেতিয়াহ'লে এটা লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয়কৈ কৰিব। থেংক ইউ।